Hello everyone, welcome to Bhadrayas Academy. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো ৰেজিয়া সুলতানাৰ বিষয়ে। তেওঁ ইলতুৎমিছৰ পুত্ৰী আছিল, তেওঁ ইলতুৎমিছৰ জীয়েক আছিল। আমি ইয়াৰ আগৰ ভিডিঅ'ত ইলতুৎমিছৰ বিষয়ে ডিসকাস কৰিছিলো, তেওঁৰ বিষয়ে আমি আলোচনা কৰিছিলো। তেতিয়া আমি দেখিছিলো যে ইলতুৎমিছৰ বহুকেইজন পুত্ৰ থকাৰ সত্ত্বেও সেই অযোগ্য পুত্ৰকেইজনক তেওঁ ৰজা নাপাতি তেওঁৰ যি সুযোগ্য জীয়াৰী ৰাজিয়া সুলতানা, তেওঁ ৰাজিয়া সুলতানাক সিংহাসনৰ দায়িত্বভাৰ অৰ্পণ কৰিছিলে। এটা লিখি থোৱা আছে যে তেওঁ দিল্লীৰ প্ৰথমগৰাকী মহিলা শাসক আছিল আৰু সেই সময়ত চেহেলগানি বা চালিচা খুব বেছি শক্তিশালী হৈ পৰিছিল। যেতিয়াই ৰাজিয়া সুলতানা শাসনত বহিছিলে, সিংহাসনত তেওঁ আৰোহণ কৰিছিলে, এই যিসকল চেহেলগানি বা চালিচাৰ যিসকল ব্যক্তি আছিলে, সেই ব্যক্তিসকলে এগৰাকী মহিলাই পুৰুষৰ দৰে সাজ পোছাক পৰিধান কৰি বিনা দ্বিধাই বিনা ভয়ে এই যে ৰাজকাৰ্য সমাপন কৰিবলৈ তেওঁ আগবাঢ়িছিলে, সেই বিষয়ে এই লোকসকলে কিন্তু একেবাৰে ভাল পোৱা নাছিলে। ৰেজিয়াই মহিলাৰ সাজ পোছাক বাদ দি এজন পুৰুষ শাসকৰ দৰেই তেওঁ দৰবাৰত বহিছিলে। 1240 চনত ভটিণ্ডাৰ গভৰ্ণৰ আলটুনিয়া আৰু ৰেজিয়া সুলতানাৰ মাজত যুদ্ধ হৈছিলে আৰু ৰেজিয়া সুলতানাৰ যি দাস তেওঁৰ নাম হৈছে ইয়াকুত আৰু আলটুনিয়াই সেই ইয়াকুতক হত্যা কৰে আৰু ৰেজিয়া সুলতানাক তেওঁ বন্দী কৰি ৰাখিছিলে। কিন্তু পিছলৈ আমি আলটুনিয়া আৰু ৰেজিয়া সুলতানাৰ মাজত প্ৰেমৰ সম্পৰ্ক দেখিবলৈ পাওঁ আৰু তেওঁলোক দুয়োৱে পিছলৈ বিয়া পাতিছিলে, তেওঁলোক বিবাহপাশত আবদ্ধ হৈছিলে আৰু বিবাহপাশত আবদ্ধ হোৱাৰ পিছতেই আলটুনিয়া আৰু ৰেজিয়া সুলতানাই যেতিয়া দিল্লীলৈ আগুৱাই যায়, সেই দিল্লীলৈ আগুৱাই যোৱাৰ পথতেই ৰেজিয়া সুলতানাৰ যি ভাতৃ বেহৰাম শ্বাহে ৰেজিয়া সুলতানাক হত্যা কৰে আৰু ইয়াৰ লগে লগে ৰেজিয়া সুলতানাৰ মৃত্যু হয় আৰু তেওঁৰ শাসনৰ অন্ত পৰে।